নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি জিকে পাৰ্টৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ প্ৰস্তুত কৰি লৈ আহিছোঁ আৰু আমি এই কুৱেশ্যনসমূহ সেম এক্সামৰ পেটাৰ্ণ ফলো কৰি আমাৰ এই জিকেৰ কুৱেশ্যনসমূহ প্ৰস্তুত কৰিছোঁ আৰু আমি ইয়াত জিকেৰ সকলো পাৰ্টখিনি ইয়াত সুমুৱাই পেলাই আমাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তেনেহ'লে আহক পলম নকৰাকৈ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল, আহক আমাৰ প্ৰথম কুৱেশ্যনলৈ আগবাঢ়ো। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, অসমত বৰাক নৈৰ দৈৰ্ঘ্য কিমান? হোৱাট ইজ দ্য লেন্থ অফ বৰাক ৰিভাৰ ইন আছাম? সেৱা বুকৰ অনুসৰি অসমত বৰাক নৈৰ দৈৰ্ঘ্য কিমান? অসমত বৰাক নৈৰ দৈৰ্ঘ্য কিমান? সেৱা বুকৰ অনুসৰি অসমত বৰাক নৈৰ দৈৰ্ঘ্য হৈছে 225 কিলোমিটাৰ, 225 কিলোমিটাৰ। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। মকাম নামৰ উপন্যাসৰ ৰচক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মকাম? মকাম নামৰ উপন্যাসৰ ৰচক কোন? মকাম নামৰ উপন্যাসৰ ৰচক হ'ল ৰীতা চৌধুৰী। ৰীতা চৌধুৰী হ'ল মকাম নামৰ উপন্যাসৰ ৰচক। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যসমূহৰ পৰা এক্সামত কুৱেশ্যন আহিব, সেইকাৰণে আমি ৰাষ্ট্ৰীয় উদ্যান কোনটো জিলাত অৱস্থিত, কোনখন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত, সেই বিষয়ে আমি ভালদৰে চাব লাগিব এক্সামৰ পইণ্ট অফ ভিউৰ পৰা। তাৰে পৰা আমাৰ অভয়াৰণ্যৰ পৰা এইটো কুৱেশ্যন যে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ই কোনখন জিলাত অৱস্থিত? ই নগাঁও জিলাত অৱস্থিত। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, কিমান চনত অসম প্ৰদেশ গঠন হৈছিল? অসম প্ৰদেশ কিমান চনত গঠন হৈছিল? অসম প্ৰদেশৰ গঠন হৈছিল 1874 চনত। 1874 চনত অসম প্ৰদেশ গঠন হৈছিল। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অগ্নিকবি নামেৰে কাক জনা যায়? হু ৱাজ নন এজ অগ্নিকবি? অগ্নিকবি হিচাপে কাক জনা যায়? তাৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি হিচাপে জনা যায়। আমি অসমৰ মহান ব্যক্তিসকলক কাক কি বুলি জনা যায় সেই বিষয়ে এটা সম্পূৰ্ণ ভিডিঅ' বনাইছোঁ। আমাৰ প্লেলিষ্টত আছে সেই ভিডিঅ'টো, কাক কি বুলি জনা যায় হিচাপে। তাত গৈ পেলাই আপোনালোকে অসমৰ সকলো মহান ব্যক্তিসকল, মহান কবিসকল, তেওঁলোকৰ বিষয়ে কাক কি বুলি কোৱা হয় সেইটো সম্পূৰ্ণ এটা ভিডিঅ' আছে, আপোনালোকে তাত গৈ পেলাই চাব পাৰিব। আহক আমি আকৌ আমাৰ ভিডিঅ'লৈ আগবাঢ়ো। 1671 চনৰ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? শৰাইঘাটৰ যুদ্ধৰ সময়ত সেই সময়ত আহোম ৰজা কোন আছিল? এইটো কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট এক্সামৰ পইণ্ট অফ ভিউৰ পৰা। সেই সময়ত আহোম ৰজা আছিল উদয়াদিত্য সিংহ। সেই সময়ৰ ৰজা আছিল উদয়াদিত্য সিংহ। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? এই কুৱেশ্যনটো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা খুব ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো এক্সামত অহা খুব চান্সেছ আছে, কিয়নো অসম চাহৰ বাবে বিখ্যাত আৰু তাৰে পৰা এটা কুৱেশ্যন সুধিব পাৰে যে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ, অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে। আহক আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। তলৰ কোনটো বৰাক নৈৰ দক্ষিণ পাৰৰ উপনৈ? উপনৈসমূহৰ পৰাও এক্সামত কুৱেশ্যন সোধে যে দক্ষিণ পাৰৰ উপনৈ কোনটো আৰু উত্তৰ পাৰৰ উপনৈ কোনটো। অসমৰ সকলো নৈসমূহৰ বিষয়ে জানিব লাগিব। এইটো সুধিছে বৰাক নৈৰ দক্ষিণ পাৰৰ উপনৈ বুলি। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সোনাই। সোনাই হৈছে বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈ। আহক আকৌ আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। মেক ইন ইণ্ডিয়া কেতিয়া আৰম্ভ কৰা হৈছিল? এইটো চেণ্ট্ৰেল ৰিলেটেড কুৱেশ্যন হয়, চেণ্ট্ৰেলৰ স্কিম। তাৰ পৰাও এক্সামত কুৱেশ্যন সোধে যে মেক ইন ইণ্ডিয়া খুব এটা প্ৰচলিত, খুব এটা চৰ্চিত বিষয়। তাৰ ভিতৰত কুৱেশ্যনটো হ'ল যে মেক ইন ইণ্ডিয়া কেতিয়া আৰম্ভ হৈছিল? মেক ইন ইণ্ডিয়া কেতিয়া আৰম্ভ হৈছিল? 2014 চনত। আৰু 2014 চনতে আমাৰ জন ধন যোজনাও আৰম্ভ হৈছিল। আহক আকৌ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া কৰা হৈছিল? পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া কৰা হৈছিল? পূৰ্ণ স্বৰাজৰ দাবী 1929 চনৰ লাহোৰ অধিৱেশনত 26 ডিচেম্বৰত কৰা হৈছিল পূৰ্ণ স্বৰাজৰ দাবী। আহক আমি আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অসমৰ কোনজন ৰজাই বক্তিয়াৰ খিলজীক পৰাস্ত কৰিছিল? অসমৰ কোনজন ৰজাই বক্তিয়াৰ খিলজীক পৰাস্ত কৰি ইয়াৰ পৰা খেদি পঠিয়াইছিল? এই কুৱেশ্যনটো এক্সামৰ বাবে খুব ইম্পৰ্টেণ্ট, কিয়নো বক্তিয়াৰ খিলজীয়ে যিহেতু নালন্দা বিশ্ববিদ্যালয় বক্তিয়াৰ খিলজীয়ে ধ্বংস কৰিছিল, বক্তিয়াৰ খিলজীক যিহেতু অসমৰ এজন ৰজাই পৰাস্ত কৰি পঠিয়াইছিল, সেইকাৰণে এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট এক্সামৰ পইণ্ট অফ ভিউৰ পৰা।
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ কোনজন ৰজাই বক্তিয়াৰ খিলজীক পৰাস্ত কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ পৃথু ৰজাই। অসমৰ পৃথুৱে বক্তিয়াৰ খিলজীক পৰাস্ত কৰি পঠিয়াইছিল। আহক আমি আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। মৰিচিছৰ ৰাজধানী কি? মৰিচিছৰ ৰাজধানী হৈছে পৰ্ট লুইচ। মৰিচিছৰ ৰাজধানী কি? মৰিচিছৰ ৰাজধানী হৈছে পৰ্ট লুইচ। আহক আমি আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কাৰ সমাধিস্থলক শক্তিস্থল কোৱা হয়? কাৰ সমাধিস্থলক শক্তিস্থল কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল হিচাপে কোৱা হয়। আহক আকৌ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল তাৰ আগতে আমি জানিব লাগিব যে পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। আৰু পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত। বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ আছিল? আমি সকলোৱে জানো যে জয়মতী আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথমখন বোলছবি বা চলচ্চিত্ৰ। যদি এক্সামত সোধে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি, তেতিয়া আমি এইটো জানি থ'ব লাগিব যে জয়মতী আছিল প্ৰথম আৰু দ্বিতীয় আছিল কি ইন্দ্ৰমালতী। প্ৰথমখন আছিল জয়মতী আৰু দ্বিতীয়খন আছিল ইন্দ্ৰমালতী। জয়মতীয়ে মুক্তি লাভ কৰিছিল 1935 চনত আৰু ইন্দ্ৰমালতীয়ে লাভ কৰিছিল 1939 চনত। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি কাক জনা যায়? ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি কাক জনা যায়? PV নৰসিম্হা ৰাও। সেই সময়ত ভাৰতৰ বিত্তমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। হেৰি পটাৰ সিৰিজৰ লেখক কোন? হেৰি পটাৰ সিৰিজৰ লেখক হৈছে JK ৰাউলিং। হেৰি পটাৰ সিৰিজৰ লেখক JK ৰাউলিং। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ধনশিৰি নদী অসমৰ কোনখন জিলাৰ মাজেৰে বৈ গৈছে? এক্সামত এই ধৰণৰ কুৱেশ্যনটো খুব আহিব, সেইকাৰণে আমি অসমৰ সকলো নদ নদী, ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য সেই বিষয়ে ভালদৰে চাব লাগিব। অসমৰ সকলো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, ব্ৰহ্মপুত্ৰৰ নদ নদীসমূহ, বৰাকৰ নদ নদী, বৰাকৰ উপনদীসমূহ, দক্ষিণ পাৰৰ, উত্তৰ পাৰৰ সকলো আমি এক্সট্ৰাকৈ ভিডিঅ' বনাইছোঁ। আপোনালোকে প্লেলিষ্টত গৈ পেলাই চাব, তাত ভিডিঅ' আছে, একো টেনশ্যন ল'ব নালাগে। ধনশিৰি নদী অসমৰ কোনখন জিলাৰ মাজেৰে বৈ গৈছে? ধনশিৰি নদী অসমৰ কোনখন জিলাৰ মাজেৰে বৈ গৈছে? ধনশিৰি নদী অসমৰ গোলাঘাট জিলাৰ মাজেৰে বৈ গৈছে। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। খেলচোৱা উৎসৱ কোনে পালন কৰে? এইটো উৎসৱৰ পৰা কুৱেশ্যন। খেলচোৱা উৎসৱ কোনে পালন কৰে? খেলচোৱা উৎসৱ তিৱাসকলে পালন কৰে। আহক আমি আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়? কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোচি ৰিভাৰ। কোচি নদীক বিহাৰৰ দুখ বুলি কোৱা হয় বা জনা হয়। নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বৰদোৱা। বৰদোৱা স্থানত তেখেতে প্ৰথম নামঘৰ স্থাপন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যন। কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল। আমাৰ নেক্সট কুৱেশ্যন। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যক কিমান চনত সন্নিৱিষ্ট কৰা হৈছে? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যক কিমান চনত সন্নিৱিষ্ট কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1976 চনত। অপশ্যন বি 1976 চনত ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যটো সন্নিৱিষ্ট কৰা হৈছে আৰু মৌলিক কৰ্তব্যৰ ধাৰণাটো USSR যিটো বৰ্তমানৰ ৰাছিয়া তাৰ পৰা লোৱা হৈছে। আহক আমি আকৌ নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে কথাষাৰ কোনে কৈছিল? ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে বুলি কথাষাৰ কোনে কৈছিল? কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তক জনপ্ৰিয়ভাৱে কি নামেৰে জনা যায়? দ্বিতীয় চন্দ্ৰগুপ্তক জনপ্ৰিয়ভাৱে কি নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সমুদ্ৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্তক জনপ্ৰিয়ভাৱে সমুদ্ৰগুপ্ত বুলি জনা যায়। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত
কনকলতা বৰুৱা শ্বহীদ হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কুৱাইট ইণ্ডিয়া মুভমেণ্ট। কুৱাইট ইণ্ডিয়া মুভমেণ্টত কনকলতা বৰুৱা শ্বহীদ হৈছিল। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ইণ্ডিকা নামৰ কিতাপখনৰ লেখক কোন আছিল? ইণ্ডিকা নামৰ কিতাপখনৰ লেখক আছিল মেগাস্থানিছ। আৰু মেগাস্থানিছক চেলুকাছ নিকেটৰে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত দূত হিচাপে পঠিয়াইছিল। আমাৰ নেক্সট কুৱেশ্যন, ব্ৰিটিছে কেতিয়া নগা পাহাৰ দখল কৰিছিল? ব্ৰিটিছে কেতিয়া নগা পাহাৰ দখল কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1854। 1854 চনত ব্ৰিটিছে নগা পাহাৰ দখল কৰিছিল। আমাৰ নেক্সট কুৱেশ্যন, ৰেড ক্লিফ ৰেখা কেতিয়া ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হৈছিল? ৰেড ক্লিফ ৰেখা কেতিয়া ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হৈছিল? ইয়াত এটা কনফিউজৰ কথা এইটো আছে যে অপশ্যনসমূহ চাওক, 14 আগষ্ট, 15 আগষ্ট, 16 আগষ্ট, 17 আগষ্ট। এইটো ভাবিব নালাগে যে ভাৰত যেতিয়া 15 আগষ্ট 1947 স্বাধীন হৈছিল সেইকাৰণে যে 14 আগষ্ট হ'ব পাৰে বা 15 আগষ্ট হ'ব পাৰে, সেইটো একেবাৰে নহয়। শুদ্ধ উত্তৰটো হ'ব 17 আগষ্ট। 17 আগষ্ট 1947 চনত ভাৰত আৰু পাকিস্তানৰ সীমা সেইটো ৰেড ক্লিফ ৰেখা হিচাপে গ্ৰহণ কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? এইটো কুৱেশ্যন লাষ্ট ইয়াৰৰ এক্সামত সুধিছিল যে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 12 ডিচেম্বৰ 1911 চনত। 12 ডিচেম্বৰ 1911 চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যন, বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল? বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 16 অক্টোবৰ 1905 চনত। আৰু 16 অক্টোবৰ 1905 চনত বংগভংগ কাৰ্যকৰী হৈছিল। আৰু ই বাতিল কেতিয়া হৈছিল? বাতিল হৈছিল যেতিয়া ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল, সেই একেই দিনটোতে বংগভংগ বাতিল কৰা হৈছিল। এইটো এক্সামত সুধিব পাৰে। আমাৰ নেক্সট কুৱেশ্যন, পানীমূৰ জলপ্ৰপাত কোনটো জিলাত অৱস্থিত? পানীমূৰ জলপ্ৰপাত কোনটো জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও। ডিমা হাছাও জিলাত পানীমূৰ জলপ্ৰপাত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যন, মুছলিম লীগে প্ৰথমে কোন বছৰত ভাৰতৰ বিভাজন দাবী কৰিছিল? মুছলিম লীগে প্ৰথমবাৰৰ বাবে কোন চনত ভাৰত বিভাজন দাবী কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1940 চনত মুছলিম লীগে ভাৰত বিভাজনৰ কথা দাবী কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। চিল্কা হ্ৰদ ক'ত অৱস্থিত? চিল্কা হ্ৰদ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উৰিষ্যা। চিল্কা হ্ৰদ ক'ত অৱস্থিত? চিল্কা হ্ৰদ অৱস্থিত উৰিষ্যাত। আমাৰ নেক্সট কুৱেশ্যন, ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেফটেনেণ্ট ছিংগাৰ। আহক আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অসমৰ বোলছবি জগতৰ প্ৰথম অভিনেতা কোন আছিল? অসমৰ বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী, অভিনেতা নহয় অভিনেত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন চি আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ আছিল অসমৰ বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী। আমাৰ নেক্সট কুৱেশ্যন, EVM প্ৰথমতে ভাৰতৰ কোনটো ৰাজ্যত ব্যৱহাৰ কৰা হৈছিল? EVM ভাৰতৰ কোনটো ৰাজ্যত সৰ্বপ্ৰথম ব্যৱহাৰ কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কেৰেলা। কেৰেলাত প্ৰথমবাৰৰ বাবে ভাৰতত EVM ব্যৱহাৰ কৰা হৈছিল। আমাৰ এইটোৱে আছিল শেষৰ কুৱেশ্যন, অন্তিমটো কুৱেশ্যন। আমি আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে। এই ভিডিঅ'ৰ PDF আমি ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ, য'ত আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।